তো গাইছ দেখিব পাইছে কেমেৰাটো প্ৰথম লেন্সখন এখন দীঘলখন এখন আছে সৰুখন দেখিব পাইছে এখন এইটো চাইডেদি খোলে তো হেল্ল' গাইজ আকৌ এটা নতুন ভিডিঅ' স্বাগতম জনাইছোঁ আশা কৰোঁ ভালে আছে তো ফাইনেলি মোৰ DJI Action 4 এডভেঞ্চাৰ কম্বো কেমেৰা আহি গ'ল দেখিব পাইছে চ' এইটো এতিয়া আনবক্সিং কৰিম তো অলৰেডি মই খুলি চালোঁ তো এতিয়া এইটো দেখিব পাইছে এডভেঞ্চাৰ কম্বো তো উল্টাকৈ হৈ আছে তো বলক এইটো আনবক্সিং কৰিম তো তাৰপিছত আপোনালোকক দি আছোঁ ৰিভিউ দেখিব পাইছে এইটো এডভেঞ্চাৰ DJI Osmo Action এডভেঞ্চাৰ কম্বো তো এডভেঞ্চাৰ 4 তো Action কেমেৰা 4 আহিছে তো এইটো আনবক্সিং কৰিম বাৰু প্ৰথমতে এইটো চাওক এইটো হৈছে লগত আছে SanDiskৰ মেমৰি তো এক্সট্ৰিম SanDisk এক্সট্ৰিম 128GB হয় তো লগত আছে এইটো মাউণ্ট जो चिपका हेलमेट लगा पारि जो साइकेल लगा पारि माने काठत लगा पारि एनेके चिपकाई पिने थब पारि तो एटु हसे माउंट सिन माउंट है तो एटु हसे माउनो माइक तो माउनो माइक एटु अनबॉक्सिंग কৰি দিম বাৰু अनबॉक्सिंग কৰাই আছে এটু দেখাই দিম বাৰু লগাই মেলি সব লোক এটা কেমেৰাটো আনবক্সিং কৰি গিটা সাইডত থাকক তো এটু এটা প্ৰথমতে এটু মই খুলিলো বাৰু আগতে দেখাইছো এটু তো প্ৰথমতে এটা আহিব ষ্টিক সেলফি ষ্টিক দেখিব পাইছে সেলফি ষ্টিক DJI Action লেখা আছে তো এটু দেখম বাৰু তাৰ পিছত এনেকা এক্সেসৰিজ আৰু এক্সেসৰিজ একটা আছে আৰু এটা আছে Osmo Action 4 তো দুটা ভিতৰত এটা আছে কেমেৰা আৰু এটা আছে এক্সেসৰিজ তো এটু দেখাম বলক তো গাইস এটু এক্সেসৰিজ দেখিব পাইছে আৰু এটা কেমেৰা তো বাকিটো একো নাই এটু দুটা বক্সেট আছে বাকি এবিলাক কাগজ পাতি এবিলাক আছে যিনিকি এবিলাক ডকুমেন্টাৰী বস্তুবিলাক কাগজ পাতি আছে দেখিব পাইছে লগো স্ক্যান কৰিব পায় কেনেকৈ চলাব পায় কেমেৰাটো দেখুৱাই আছে এইবিলাকত তো কাগজ পাতিটো আছে এইবিলাক পাছত পঢ়ি চাব কৰিব পায় তো বলক এইটো একটা এটাকে আনবক্সিং কৰোঁ তো এক্সাৰচাইজৰ আছে এইটো বেটাৰী এটা আছে তো এইটো চাৰ্জাৰ C টাইপৰ চাৰ্জাৰ হয় যেনেকি কেমেৰাও চাৰ্জিব পাৰি মেছেজ দিবৰ কাৰণে এইটো চাৰ্জ ৰাখিছোঁ তো এইটো আছে কেমেৰা এইটো লেন্স হয় কেমেৰা লেন্স তাৰপিছত এইটো বেটাৰীটো দেখিব পাইছে এইটো বক্সটো কিনা ৰাখিছোঁ এইটো বেটাৰী লগতো কাগজ আছে এইটো থৈ দিছোঁ সাইডত এয়া ভিতৰত থৈ দিছোঁ ভিতৰত সাইডত লগাই দিছোঁ বক্সটা কিনাত থৈ দিছোঁ আৰু তো এই বেটাৰী তিনটা থাকে তো দেখিব পাইছে এইটো মই খুলি দিছোঁ এতিয়া এই তিনটা থাকে তো এইটো ফুল বেটাৰী আছে চাৰ্জ আৰু এইটো কম আছে তো এইটো বেটাৰী লগাম বাৰু প্ৰথমতে কেমেৰাটো উলিয়াই লওঁ তো এইটো হৈছে মেইন বস্তুটো গাইছ তো এইটোতে কেমেৰা আছে কেমেৰা ফোল্ডাৰ আছে কেমেৰা আপোনাৰ কেমেৰা লগাবৰ কাৰণে কভাৰ আছে তো বলক এতিয়া কেমেৰাটো চাওঁ প্ৰথমতে এইটো কেমেৰা দেখিব পাইছে তো কেমেৰা লগাই মেলি দেখাম বাৰু আপোনাক এইটো কেমেৰা আৰু এইটো হৈছে কভাৰ এইটো কেমেৰা কভাৰ দেখিব পাইছে গাইস এটা দেখিব পাইছে কেমেৰাটো হয় তো এতিয়া এইটো আনবক্সিং কৰি দিলোঁ তো এতিয়া লগাই পিনে দেখাম এইটো খুলি দিছোঁ আৰু খুলি পিনে লগাম বাৰু আপোনালোকক দেখাম তো গাইস এইটো কেমেৰাটো উলিয়ালোঁ তো আগতীয়াকৈ মই মানে লগাই পিনে চালোঁ তো গাইস এইটো হৈছে কেমেৰা তো এইটো চবফালে লগাব পাই এনেকৈ লাগে আৰু তো ফ্ৰণ্টো ডিছপ্লে আছে ফ্ৰণ্ট সাইডো হয় ডিসপ্লে ওপেন হৈ থাকে তো আপোনালোকক মানে এইটো সাইড ৰাখিছোঁ তো এতিয়া মানে ৰাখোঁ তাৰপিছত আপোনালোকক দেখুৱাম বাৰু তো এইটো হৈছে কেমেৰা বক্স এই কেমেৰা বক্সতে মানে আপোনালোকৰ সকলো মানে বস্তু আছে এইটো হৈছে মাউণ্ট আৰু ইয়াত আছে আপোনালোকৰ স্ক্ৰু যেনেকি কেমেৰাত লগাব লাগে কাৰণে আহে এক্সেসৰিজ হয় তো এইটো হৈছে মাউণ্ট দুটা দিছে মেগনেটিক মাউণ্ট হয় এইকেইটা তো একবাৰ আপোনালোকক খুলি মেলি সব দেখুৱাই আছোঁ লগাই মেলি দেখুৱাম চাই থাকক ভিডিঅ'টো তো গাইছ দেখিব পাইছে এইটো হৈছে মেগনেটিক মাউণ্ট তো ইয়াত মাউণ্ট দুটা আছে এইটো এটা সৰু এটা ডাঙৰ তো এইটো হৈছে স্ক্ৰু যেনেকি ইয়াত লগায় তো এইটো হৈছে কেমেৰা কভাৰ তো বলক এইটো লগাই মেলি আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ লগায় তো এইটো প্ৰথমতে এইটো কেমেৰা লগাবৰ কাৰণে এইটো এনেকৈ বেকা কৰিব লাগিব বেকা কৰি এনেকৈ ৰাখিব লাগিব দেখিব পাইছে এইটো বেকা কৰি পিনে লগাব লাগিব সো এইটো আপোনালোকক দেখুৱাই আছোঁ এতিয়া এইটো লগাবৰ কাৰণে এইটো দেখিব পাইছে এই ৰঙা বটনটো মিলিব লাগিব তো এইটো লগাই দিছোঁ বলক দেখিব পাইছে পুৰা ফিটিং হৈ গ'ল
তো এতিয়া এইটো পূৰা ফিটিং, এইটো চিপকাই এনেকৈ জপাই দিলেও হৈ গ'ল। দেখিব পাইছে এইটো চবফালে ফিটিং হৈ গ'ল। সেই তলত এটা হেৰি আছে মেগনেটিক লগাবৰ কাৰণে। তো আপোনালোকক এইটো লগাই পিনি ফিটিং কৰি দেখুৱাই আছোঁ। যদি এইটো সৰু এইটো ডাঙৰ, তো এইটো ডাঙৰটো লগাই দিছোঁ। তো এইটো লগোৱাৰ আগত আকৌ বস্তু দেখুৱাইছোঁ। এইটো মেগনেটিক ইয়াত লগাব পাৰি, এই তেনেকৈ হৰিজণ্টেল ভিডিঅ' বনাব পাৰি। সেইটো দেখিব পাৰি চিধাকৈ। তো প্ৰথমতে এনেকৈ লগাই লওঁ, তাৰপৰা আপোনালোকক দেখুৱাই আছোঁ। দেখিব পাইছে লাগি গ'ল। এইটো প্ৰথমতে হালকা হয়, মানে ভালকৈ লাগে নালাগে চাব লাগিব। তাৰপিছত আপোনালোকে মানে প্ৰথমতে কনফাৰ্ম কৰিব লাগিছিলে নাই লগা। দেখিব পাইছে লাগি গ'ল পূৰা ধুনীয়াকৈ। এইটো কেমেৰা চাওক, এইটো এনেকৈ হিলালেও নিহিলে। তো ইয়াত মানে ছাইডত এইটো বুটাম আছে নে, এইটো বুটাম আৰু এইটো বুটাম দুইটা টিপি পিনে খুলিব লাগে। তো তেতিয়া মানে খুলিব পাৰি। তো এতিয়া দেখিব পাইছে যিমান লগালেও নলয়, এইটো হৈছে লগালেও নলয়। চ' এইটো লগাই পিনে দেখুৱালোঁ। তো লগাই দিলোঁ। তো এতিয়া ইয়াত স্ক্ৰু লগাই পিনে এইটো স্ক্ৰু ইয়াত লাগিব। তো প্ৰথমতে এইটো হৈছে চেল্ফি ষ্টিক। তো এইটো ষ্টিকডাল খুলি মেলি লগাই আৰু দেখুৱাই চাব। দেখিব পাইছে এইটো DJI Action ষ্টিক হয়। তো এইটো চেল্ফি ষ্টিক ইয়াত লগাই পিনি ভিডিঅ' বনাব পাৰি। চ' ইয়াত লগাই মেলি আপোনালোকক মই একবাৰ দেখুৱাই আছোঁ ৰ'ব। তো দেখিছে এইটো কেমেৰা লগাই দিলোঁ, এইটো চেল্ফি ষ্টিক। তো ইয়াত বেটেৰী লগাব আছে, বেটেৰী লগাই মেমৰি লগাই আপোনালোকক দেখুৱাই আছোঁ। তো চাই থাকক ভিডিঅ'টো। তো দেখিব পাইছে এইটো এতিয়া কেমেৰাটো এইটো ভিডিঅ' এনেকৈ খোলে। প্ৰথমতে এইটো ইয়াৰ পৰা ঠেলি পিনি ইয়াত দেখিব পাইছে খুলি গ'ল। তো ইয়াতে মানে মেমৰি লগাই আৰু বেটেৰী লগাই। তো বেটেৰী লগাই পিনি দেখুৱাই আছে আপোনালোকক। মেমৰিটো লগাই লওঁ প্ৰথমতে। তাৰপৰা মেমৰিটো এনেকৈ লগাই প্ৰথম দেখিব পাৰিছে। ইয়াত সুমিয়াই দিলোঁ। তাৰপিছত এইটো নোচোৱা মানে ইয়াত ঠেলি দিলোঁ। ইয়াত কিটিক কৰে চাউণ্ড, এইটো কিটিক কৰিলে চাউণ্ডটো আহি গ'ল। এইটো বেটেৰী হয়, বেটেৰীটো এনেকৈ লগাই। তো ইয়াত দেখিব পাইছে এইটো লগালে। বেটেৰীটো প্ৰথমতে ঘাটে লগাব লাগিব। এইটো ঘাটে লাগিলে এতিয়া। তো এতিয়া এইটো হৈ গ'ল। তো এতিয়া অন কৰি আছোঁ মই। এইটো ছাইডত বুটাম আছে, এইটো ছাইডৰ বুটাম। তো এইটো বুটামত অন কৰে, দেখিব পাইছে অন হৈ গ'ল। তো এতিয়া অন হৈ গ'ল দেখিব পাইছে। তো এতিয়া মানে ইয়াতে মানে চাউণ্ড ছিষ্টেমত SD কাৰ্ড ইয়াত দেখিব পাইছে কিমান ঘণ্টা চলিব। তো এইটো কেমেৰা, এইটো ফটো মাৰিবলৈ হয়। তো ইয়াতো ভিডিঅ' কৰিবলৈ হয়। ভিডিঅ'টো ইয়াত বহুত কিবাকিবি আছে। ৰিজলিউশ্যনটো 4K হয়, 2.7K আৰু 1080p। তো ইয়াত মানে 30 FPS, 40 FPS, 50 FPS আৰু 60 FPS 4K হ'লে কেনেকৈ কি কৰিব লাগে ইয়াতে দিয়া আছে। তাৰ আগতে ইয়াত আছে এইটো ৰক ষ্টাডি মোড, ৰক ষ্টাডি প্লাছ মোড আৰু একটা আছে হৰিজন বেলেঞ্চিং। তো ইয়াত মানে বহুত ফিচাৰ্ছ আছে ভিডিঅ' শ্বুট কৰিবৰ কাৰণে। তো ইয়াত দেখিব পাইছে দিয়া আছে 4K 4:3 আছে 60 FPSৰ কাৰণে। মই বাৰু এইটো 4Kতে শ্বুটিং কৰিম, 4K 30 FPS বাৰু কেতিয়াবা শ্বুট কৰিম আৰু ভাল চাই লওঁ জেগাবিলাক। তো ইয়াত দেখিব পাইছে ভিডিঅ' শ্ল' মোশ্যন আৰু টাইম লেপছো আছে ভিডিঅ' শ্বুট কৰিবৰ কাৰণে। তো ইয়াতে 4টা মোড আছে ভিডিঅ' শ্বুট কৰিবৰ কাৰণে। তো প্ৰথমতে ফটো এটা মাৰি পিনি আপোনালোকক দেখুৱাই আছোঁ। শ্বুটিং কৰি দিলোঁ। ইয়াত কেমেৰাটো চুইচ আছে, চুইচ টিপাৰ লগে লগে আহি যাব। অন হৈ গ'ল, দেখিব পাইছে। আৰু এইটো ইয়াত মানে ভিডিঅ' শ্বুট কৰিবৰ কাৰণে হয়। এইটো ষ্টিক লগালোঁ, চেল্ফি ষ্টিক, আৰু এইটো হৈছে স্ক্ৰু। ইয়াত আপুনি ফিটিং কৰি দেখিব পাইছে। তো দুইটা চাইডে আপোনালোকৰ মানে কেমেৰা ডিছপ্লে আছে দেখিব পাইছে। এইটো হৈছে ফ্ৰণ্ট, এইটো হৈছে বেক। তো এনেকৈ ভিডিঅ' শ্বুট কৰিবৰ কাৰণে হয়। তো দেখিব পাইছে। আৰু ইয়াত এটা ফিচাৰ আছে চেল্ফি ষ্টিকৰ, এনেকৈ লম্বা কৰিব পাৰি। তো আপোনালোকে দেখিব পাইছে এইটো লম্বা কৰিব পাৰি। এইটো কিমান বহল, দীঘল লম্বা কৰিব পাৰি। 1.5 পইণ্ট আছে, 1.5। তো ষ্টিকডালৰ লম্বা। তো দেখিব পাইছে। তো মানে শ্বুট কৰিব পালে ভাল আৰু ভিডিঅ'। তো এতিয়া
মই ৰিভিউটো দিম বাৰু কাইলৈ পৰহিলে মানে এইটো ভিডিঅ' মানে বনাই মেলি কৈ যেনে কিমানটো ঘণ্টা যায় আৰু কিমানটো ছেটিংছবিলাক কি আছে। তো আপোনাক এটা ছেটিংছ দেখুৱাই আছে আহক। তো ইয়াত আছে ভিডিঅ' ছেটিংছত মই এণ্ট্ৰি কৰিলোঁ। এইটো হৈছে এইটো হ'ব পাৰিছে 1080 পৰা 4K আৰু 24 পৰা 60 FPS লৈকে। তো ইয়াত আছে আপোনালোকৰ যেনিবা 1080p শ্বুট কৰিছে তো 120 to 40 লৈকে FPS শ্বুট কৰিব পাৰিব। ইয়াত হ'লে 2.7 হ'লে 120 হ'ব। ইয়াত মানে কমি গৈ থাকিব, যিমানে বাঢ়ি থাকিব ৰেজুলেশ্যন সিমানে FPS কমি গৈ থাকিব। তো আৰু এটা ইয়াত দেখিব পাৰিছে, ইয়াত আছে ৰক ষ্টাডি। তো ইয়াত আছে ৰক ষ্টাডি প্ৰথমতে, তাৰপিছত আছে ৰক ষ্টাডি প্লাছ আৰু হৰিজন ব্লেঞ্চিং। তো ইয়াতে মানে ফিচাৰ্ছকেইটা আছে আৰু ইয়াত আছে এক্সপ'জাৰ অডিঅ' অটো আছে ইয়াত কিমান আছে 100 to 1280। তো ইয়াত দিয়া আছে আৰু ইয়াত দিয়া আছে প্লাছ 0.3 EV এইটো দিয়া আছে, কনফাৰ্ম কৰি পিনে ইয়াত কৰিব পাৰি। আৰু ইয়াত কালাৰ কেইবাটাও কালাৰ আছে, নৰ্মেল ডিলক কালাৰ ইয়াত দিয়া আছে, ডিলক এম কালাৰ মানে এডজাষ্ট কৰিব পাৰি, নৰ্মেল ডিলক ইয়াত ষ্টেণ্ডাৰ্ড আছে, প্ৰ' ইয়াতো আছে, কনফাৰ্ম কৰিব পাৰি। তো গাইছ ইয়াত মানে কালাৰবিলাক এডজাষ্ট কৰিব পাৰি। কাষ্টমাইজ নইজ ৰিডাকশ্যন 0 আছে। তো ইয়াত মানে কমাব পাৰি, বঢ়াব পাৰি, ইয়াত প্লাছো দিব পাৰি, মাইনাছো দিব পাৰি। তো ইয়াত কনফাৰ্ম কৰি ল'লোঁ আৰু ইয়াত অফ আছে ছেটিংছবিলাক দেখিব পাৰিছে। ইয়াত কালাৰ গুচি গৈছে। চ' মানে কালাৰবিলাক মিলাব পাৰি আৰু। তো লাহে ধীৰে আপোনালোকক ময়ো অলপ বুজি লওঁ, তো আপোনালোকো দেখুৱাম বাৰু। কালাৰ দেখিব পাৰিছে চেঞ্জ হৈ গৈছে। তো ইয়াত ডিলক নৰ্মেল আছে, ইয়াত নৰ্মেল হৈ গ'ল এতিয়া। আৰু আপোনালোকৰ ইয়াত দিয়া আছে মেনুৱেলটো দিয়া আছে, মেনুৱেলটো বাৰু ঠিক আছে, অট'মেটিক দি দিছোঁ। চ' আৰু ইয়াত দিয়া আছে মাইকৰ নইজ ৰিডাকশ্যন দিয়া আছে। আৰু ইয়াত দিয়া আছে আপোনালোকৰ ইয়াত কি আছে ইনাবলটো স্পটেড ল' নাইট ৰিমুভ ইনাবল কৰি থোৱা আছে ৰাতি হ'লে। তো এইটো চিষ্টেমটো এনেকৈ কৰিব লাগিব। তো আপোনালোকক দেখুৱাম বাৰু লাহে ধীৰে। প্ৰথমতে চাই লওঁ কি কৰিব লাগে। তো 1080p ইমানটোতে কৰিব লাগিব। ইয়াত দিয়া আছে গাইজ দেখিলে এটা ফটো মাৰিলোঁ। তো দেখিব পাইছে ফটো মাৰিলোঁ, জুমো কৰিব পাৰি। চাওক কি মজা ভিউ আহিছে। তো এইটো এনেকুৱা মানে ফিচাৰ্ছটো আছে, দেখিব পাৰিছে এইটো একশ্যন প্ৰ' কেমেৰা। তো ইয়াত কভাৰ চভাৰ লগাই পিনে ভিডিঅ' বনাই পিনে আপোনালোকক দেখুৱাই আছোঁ বাৰু। তো গাইজ দেখিছে এইটো মাউনৰ মাইকটো মই আপোনালোকক খুলি দেখুৱাই দিলোঁ। যি নেকি দেখিব পাৰিছে মাইকটো, এইটো ইয়াত কভাৰটো আছে মাউনৰ মাইক। এইটো মানে এইটো আছে আপোনালোকৰ এডপ্টাৰ চি টাইপ 3.5 mm চি টাইপ এডপ্টাৰ। আৰু এইটো হৈছে এইটো মাইক যি নেকি মাউনৰ মাইক হয়। তো আপোনালোকৰ মই কেমেৰাৰ লগত মাইকটো লগাই মেলি চাই দেখুৱাই চাব কেনেকুৱা চাউণ্ড কোৱালিটি দিয়ে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ'টো আহে। তো চাই থাকক ভিডিঅ'টো। তো গাইজ দেখিব পাইছে এতিয়া মই কেমেৰাটো লগাই দিলোঁ আৰু মাইক লগাই দিছোঁ। তো নাজানো কেনেকুৱা চাউণ্ড আহিছে, কিন্তু চাউণ্ডটো মই ভিডিঅ'ত যেতিয়া এডিট কৰিম তেতিয়াহে গম পাম। তো মানে এতিয়া মানে ভিডিঅ'টো চাউণ্ডটো কেনেকুৱা আহিছে তাকে জনাবৰ কাৰণে ভিডিঅ' বনাব আহিছোঁ। তো এইটো মাউনৰ মাইক দেখিব পাইছে, মাউনৰ মাইক লগালোঁ। তো ইয়াত মানে আৰু কিছুমান বস্তু আছে। তো এডাপ্টাৰ আছে চি টাইপৰ লগাই দিলোঁ। আৰু এইটো এডাল হেৰি আছে, এইটো আছে আপোনালোকে লগাব পাৰে। যদি এইটো এদি কাম নকৰে, যদি এইটো লগাই পিনে চাব লাগিব। তো নহ'লে বেলেগ আৰু আপোনালোকৰ চেমচাঙৰ আছে। তো চি টাইপৰ এডাপ্টাৰ তো কিনিব লাগিব। এতিয়া মই লগাই চাই লওঁ কেনেকুৱা হয় কেনেকুৱা নহয়। তো ব'লক ভিডিঅ'টো এডিট কৰি পিনে দেখুৱাই আছোঁ আপোনালোকক, ফটো মাৰি পিনে ভিডিঅ' বনাই পিনে। তো নেক্সট ভিডিঅ' আপোনালোকক ৰিভিউ দিম, কেমেৰা ৰিভিউ আৰু আপোনালোকক কি ছেটিংছত কি আছে। তো গাইজ দেখিব পাইছে এতিয়া আনবক্সিং কৰিলোঁ কেমেৰা। তো এইকেইটা বস্তু বেটেৰী, এইটো হৈছে মাউনৰ মাইক আৰু এইটো চেণ্ডিক্সৰ মেমৰি কাৰ্ড। তো এইবিলাক হৈছে কেমেৰা এক্সেছাৰিজ। তো এইবিলাক সমাপ্ত কৰিম। যদি কেমেৰাটো ভাল লাগিছে, ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো
তো আকৌ নতুন ভিডিঅ' আপোনালোক লগ পাই থাকিম। তো আজিলৈ ইয়াতে ভিডিঅ' সমাপ্ত কৰিছোঁ। বাই বাই। আৰু যদি কোনোবা নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো। তো ধন্যবাদ থাকিলে।